ঢেকীয়াখোৱা বৰনামঘৰত পালনাম আৰু বৰসভা সম্পন্ন। শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত পবিত্ৰ চ'ত মাহত অনুষ্ঠিত কৰি অহা পালনাম আৰু বৰসভা সম্পন্ন হয়। প্ৰতি বছৰে অনুষ্ঠিত কৰা এই পালনাম আৰু বৰসভাত অগণন ভক্তৰ সমাগম হোৱাৰ লগতে বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত কৰা হয়। আজি নিশালৈ মহাপুৰুষীয়া ভাওনা ৰুক্মিণী হৰণ প্ৰদৰ্শন কৰা হ'ব। এই পালনাম প্ৰতি বছৰে অগণন ভক্তপ্ৰাণ ৰাইজৰ সমাগম হৈ আহিছে। সেয়েহে এই বছৰতো কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজক সকলোৰে হৈ আশীৰ্বাদ প্ৰদান কৰাৰ লগতে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতাই। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্বামী ঢেকীয়াখোৱা বৰনামঘৰত পূৰ্বৰ দৰে এবাৰো পূৰ্ণিমা তিথিত আমি বৰসভা আয়োজন কৰিছোঁ। কালি আমাৰ যোৱাৰাতি পালনাম হৈ গৈছে। আজি বৰসভা ৰাতিলৈ এখনি কণ কণ মইনাসকলৰ দ্বাৰা ৰুক্মিণী হৰণ ভাওনা। আজি পালনাম বৰসভা আমাৰ বহু পুৰণা। পূৰ্বতে আমাৰ দেশত মাৰিমক দুৰ্ভিক্ষই দেখা দিছিল। তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এই চ'ত মাহৰ পূৰ্ণিমা তিথিতেই পালনাম আৰু বৰসভা আমাৰ ৰাইজে অনুষ্ঠিত কৰি আহিছে। আৰু তেতিয়াৰ পৰাই পালনাম চলি আছে। এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সমগ্ৰ ৰাইজকে আমাৰ আশীৰ্বাদ প্ৰদান কৰিছে আৰু সমগ্ৰ ৰাইজেও আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। সেয়েহে এই সুযোগতে আমাৰ এই বৰসভাৰ তৰফৰ পৰা পালনামৰ তৰফৰ পৰা মহাপুৰুষজনৰ অক্ষয় মন্দিৰ তৰফৰ পৰা আমি সকলোকে আমি আশীৰ্বাদ প্ৰদান কৰিম। লগতে আমাৰ আহি আছে ৰঙালী বিহু। এই সুযোগতে আমাৰ ৰঙালী বিহু আমি নৱবৰ্ষৰ সকলোজনকে আশীৰ্বাদ প্ৰদান কৰিম। আমি অসমীয়া জাতি আমি একেলগতে থাকিম। আমি একেলগতে থাকি পেলাই আমাৰ যি কলা কৃষ্টি সংস্কৃতি আৰু গুৰুজনাৰ যি কলা কৃষ্টি সংস্কৃতি পিতৃ পিতামহসকলৰ যি আমাৰ কলা কৃষ্টি সংস্কৃতি এইখিনি আমি জীয়াই ৰাখিম। আৰু উঠি অহা প্ৰজন্মক আমি আহ্বান জনাইছোঁ যে নামঘৰলৈ আহক। নামঘৰলৈ আহি পেলাই আধ্যাত্মিক ৰক্ষা কৰি এজন সুস্থ সবল নাগৰিক হৈ দেশ মাতৃক সেৱা। ধন্যবাদ। টিয়কৰ পৰা বিৰাজপুৰা ৰিপৰ্ট টাইম অফিচা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফিচা।